হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই পুৱাই একদম ৰেডি হৈ মালবিকা আৰু মই দুয়োজনী একদম গায়িকা বা ৰুমৰ ওচৰত আহি গ'লোঁ। এয়া গায়িকা বা মানে কালি যে কৈছিলোঁ ভিডিঅ'টোত নিমন্ত্ৰণ থকা বুলি, মানে ছাৰহঁতৰ ঘৰত আমাক খানা নিমন্ত্ৰণ দিছে। গোটেই ষ্টাফৰ মানুহ বেছিখিনিকে দিছে আৰু এয়া আমি গায়িকা বা মই মালবিকা আমি তিনিওজনী যাই আছোঁ আৰু আগত আছে দলি, ৰিয়া আৰু বকুণ্ঠ। গোটেইবোৰ ধ্ৰুৱ গোটেইবোৰ আছে। চৰি ধ্ৰুৱ নাহে, ধ্ৰুৱ মানে আজি মানে ধ্ৰুৱৰ দেউতাৰ সকাম আছে আজি, সেইকাৰণে ধ্ৰুৱই ভাত নাখায় আজিৰ দিনটো লঘান। আমি গোটেইকেইজন একেলগে একদম ওলাই আহিলোঁ আৰু ছাৰৰ ঘৰলৈ বুলি একদম খোজকাঢ়ি যাই আছোঁ। ৰুমটো হয় চিনি নাপাওঁ, অহয় যাওঁ ভুল লাগে। তাৰপিছত আহি পালোঁ আমি ফাইনেলি এইয়া মা লাৱণ্য বিবাহ ভৱন। ইয়াতে আমাৰ ছাৰ থাকে, ওপৰত একদম ছাৰ আছে আৰু তলত বিবাহ ভৱন। এইটো বিয়া চিয়া থাকিলে আৰু ইয়াত আয়োজন কৰে। আৰু এইয়া আমি আহি পালোঁ ছাৰহঁতৰ ঘৰত, এয়া সোমালোঁ ভিতৰত। তাৰপিছত গোটেইকেইজন একেলগে সোমালোঁ আৰু বাকীবোৰো আছে ওপৰতে। এইয়া সকলোবোৰ বহি আছে, এইয়া ছাৰ আৰু এইয়া সকলোবোৰ বহি কিবাকিবি কথা পাতি আছে। মই একদম ভিডিঅ' বনোৱাত লাগি গ'লোঁ আৰু আহিয়ে। এইভাগে হৈছে পাকঘৰত একদম আৰু খানা। এয়া আমাৰ গায়ক দা কিবাকিবি কৈ আছে। এয়া মৃদুল দা আজি ৰান্ধনি, আমাৰ মাংস বনাই আছে। এয়া মৃদুল দা কিবাকিবি কৈ আছিলোঁ মই, সেইকাৰণে হাঁহিছে। এয়া আজি ৰান্ধনি, এয়া পাকঘৰত একদম আৰু মাংস বনাই আছে, ব্ৰইলাৰ মাংস একদম চব আৰু মানে বিবিধ প্ৰকাৰৰ চব বনাই আছে আৰু ৰান্ধনি। এয়া আহি গ'ল আমাৰ চাহ, আমাৰ বাইদেৱে একদম ছাৰৰ ৱাইফ এয়া বাইদেউ আমাক চাহ দি গ'ল। এয়া গোটেইকেইটা একেলগে বহি লৈছোঁ আৰু ছেক্ৰেটাৰী দাদা আৰু গায়িকা বা গোটেইকেইটা আৰু মানে ছাৰ গোটেইকেইটা বহি একেলগে চাহ খালোঁ। এনেকৈ চাহ খোৱাৰ মজাই বেলেগ। এনেকৈ যে সদায় থাকিব নাপায় নহয়, কেতিয়াবা এদিন আৰু লগ পাই ভাল লাগে এনেকৈ গোটেইকেইটা বহি কিনে চাহ খোৱা। এয়া ছাৰ আৰু আমাৰ ছেক্ৰেটাৰী দাদাই কিবা কথা পাতি আছে। এয়া মই ভিডিঅ' বনাই কিবাকিবি জোকাই আছোঁ। এয়া ৰিয়াই মালবিকা বা মোবাইল চাই বিজি, তাইৰ হেনো চাহ খাব মন নাই, গা বেয়া বোলে। এয়া ডলি পজ দি আছে। এয়া আমাৰ সুমন দাও আহি পালে। নমস্কাৰ, আপোনালোকে চাই থাকিব দেই, আমাৰ প্ৰিয়াৰ ব্লগবিলাক বৰ ধুনীয়াকৈ বনাই আছে আৰু মাজে মাজে আমাকো দেখিব, কেতিয়াবা চাই থাকিব। আৰু নতুনকৈ চালে কি কৰিব লাগিব? লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, ভাল লাগিব। আৰু চেনেলটো আৰু ইউটিউব চেনেলো আছে নহয়, ইউটিউব চেনেলটো আকৌ ছাবস্ক্ৰাইব কৰি থৈ দিব, তেতিয়াহে ভিডিঅ'বিলাক পাই থাকিব। একদম আৰু এতিয়া এইয়া মৃদুল দাই মাতিছে মানে ভাত খাবলৈ। ভাত হ'ল, খানা একদম ৰেডি, এতিয়া খোৱাহে কথা। গোটেইকেইটা একেবাৰে বহি লৈছোঁ আৰু এইয়া ডিছপাত একদম ৰেডি কৰি থৈছে, বহি আছে আৰু এজন দুজনকৈ। এয়া গোটেইবোৰ একেলগে বহি খানা খাই আছোঁ। এয়া ডলি আৰু বকুণ্ঠ একদম পূৰা খাই আছে আৰু মজাই বেলেগ। আজি গাহৰি মাংস, ব্ৰইলাৰ মাংস, বাপৰে বাপ, কি আৰু চব আছে একদম আৰু মজা খাই আছে। এইয়া আমাৰ ইয়াৰ হিমাশ্ৰী বেজ বৰুৱাৰ এইটো ব্লগ হয়। আপোনালোকে ভিডিঅ'টো চাব আৰু তাইক লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তাইক যিহেতু নতুনকৈ খুলিছে, আপোনালোকে আশীৰ্বাদ কৰিব তাই যাতে আগুৱাই যায়। খানা পিনা খোৱা হ'ল, এতিয়া ৰুমলৈ গৈ আছোঁ আৰু আবেলিও হ'ল একদম আৰু 5 বাজিবয়ে আৰু শ্ব'তো যাব লাগিব সোনকালে। সেইকাৰণে আমি ভিডিঅ'টো ইমানতে সামৰোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।